নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 ডিচেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এটা কাম কৰা নাই তেন্তে 5 দিনৰ পিছত নাপাব সিলিণ্ডাৰৰ সাবসিডি। LPG ব্যৱহাৰকাৰীলৈ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। EKYC যদি কৰা নাই তেন্তে 31 ডিচেম্বৰৰ পিছৰে পৰা আপুনি নাপাব সিলিণ্ডাৰৰ ৰাজ সাহায্য। গেছ এজেন্সিৰ আধাৰ কাৰ্ডখনৰ এখন ফটো লৈ যাব আৰু বায়োমেট্ৰিক মাধ্যমেৰে আপোনাৰ কৰা হ'ব EKYC। EKYC নকৰিলে 31 ডিচেম্বৰৰ পৰা লাভ নকৰিব সিলিণ্ডাৰৰ ৰাজ সাহায্য। এই মুহূৰ্তৰ খবৰ গেছ সিলিণ্ডাৰ ব্যৱহাৰকাৰীলৈ জনাইছো সবিশেষ খবৰ। যি অধিক জানিবলৈ আপোনাৰ সমীপৰ গেছ এজেন্সিৰ সৈতে যোগাযোগ কৰিব লাগিব। যদি এই কামটো আপুনি কৰা নাই তেন্তে 5 দিনৰ পিছতে নাপাব সিলিণ্ডাৰৰ সাবসিডি। গেছ এজেন্সিসমূহক ইতিমধ্যে দিয়া হৈছে এই নিৰ্দেশনা। LPG ব্যৱহাৰকাৰীলৈ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আহিছে। EKYC যদি কৰা নাই তেন্তে 31 ডিচেম্বৰৰ পিছৰে পৰা নাপাব সিলিণ্ডাৰৰ কোনো ধৰণৰ ৰাজ সাহায্য। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আপোনাৰ হাতত মাত্ৰ 5টা দিন। 31 ডিচেম্বৰৰ পূৰ্বে কৰক এইকেইটা কাম। 31 ডিচেম্বৰত শেষ হৈ পৰিব এইকেইটা কামৰ সময়সীমা। ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰাৰ সময় 31 ডিচেম্বৰ। সময় পাৰ হ'লে আপোনাক ভৰিব লাগিব জৰিমনা আৰু 31 ডিচেম্বৰৰ পৰা বন্ধ হৈ পৰিব আপোনাৰ গুগল পে', ফোনপে'ৰ একাউণ্টসমূহ। শীঘ্ৰেই পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। এবছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু SBI অমৃত কলহত নিৱেশ কৰাৰ বাবে অন্তিম সময় 31 ডিচেম্বৰ আৰু ডিমেট একাউণ্ট নমনি সংযুক্ত কৰাৰ বাবে অন্তিম সময় হৈছে 31 ডিচেম্বৰ দিনটো। অন্যথা বন্ধ হৈ পৰিব আপোনাৰ ডিমেট একাউণ্টসমূহ। অন্যথা খালী কৰিব লাগিব আপোনাৰ বেংক লকাৰ। হাতত মাত্ৰ 5টা দিন, কিয়নো 31 ডিচেম্বৰৰ পূৰ্বে আপোনাক কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কাম। 31 ডিচেম্বৰৰ পূৰ্বে কৰক এইকেইটা কাম। আমি সবিশেষ জনাইছোঁ যে আপোনাক কি কাম কৰিব লাগিব। 31 ডিচেম্বৰত শেষ হৈ পৰিব এইকেইটা কামৰ সময়সীমা। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। নৱবৰ্ষৰ প্ৰাকক্ষণত পুনৰ ৰাজ্যৰ ওপৰত মাধমাৰ দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। লোকচানৰ অজুহাতত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ APDCLৰ। প্ৰতি ইউনিটৰ বিপৰীতে 1.29 টকা বৃদ্ধিৰ প্ৰস্তাৱ। অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত প্ৰস্তাৱ দাখিল কৰা হৈছে আৰু FPPPAৰ নামত 3 মাহৰ বাবে মাচুল বৃদ্ধিৰ যোজা চলাইছে এইবাৰ APDCLে। এই মুহূৰ্তৰ খবৰ যে নৱবৰ্ষৰ প্ৰাকক্ষণত পুনৰ ৰাজ্যৰ ওপৰত মাধমাৰ দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। লোকচানৰ অজুহাতত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ APDCLৰ। প্ৰতি ইউনিটৰ বিপৰীতে 1.29 টকা বৃদ্ধিৰ প্ৰস্তাৱনা অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত প্ৰস্তাৱ দাখিল কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। আজি চতুৰ্থ নম্বৰ খবৰটো দেশবাসীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি বিসংগতিক লৈ জৰুৰী নিৰ্দেশনা। নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে কৰিব পাৰিব আপুনি আবেদন। ঠিকনা স্থানান্তৰ বা কোনো বিৱৰণীৰো কৰিব পাৰিব শুধৰণি। কেনেকৈ অনলাইনত কৰিব পাৰিব আবেদন আহক জানি লওঁ। ভোটাৰ হেল্পলাইন এপ ডাউনলোড কৰি কৰিব পাৰিব আবেদন অথবা voter.eci.gov.in আপুনি কৰক লগইন আৰু অনলাইন পদ্ধতিত নাম অন্তৰ্ভুক্তি আৰু শুধৰণিক লৈ কৰিব পাৰিব আবেদন। ইয়াৰ বাবে আপুনি যাব লাগিব সংশ্লিষ্ট ভোট কেন্দ্ৰলৈ। আবেদনৰ বাবে লাগিব পাছপোৰ্ট সাইজ ফটো, পৰিচয় পত্ৰ, বয়স আৰু ঠিকনাৰ প্ৰমাণপত্ৰ। প্ৰয়োজন অনুসৰি পূৰণ কৰিব লাগিব প্ৰপত্ৰ 6, 7 নাইবা 8 আৰু প্ৰপত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে 8 জানুৱাৰী 2024 আৰু 2024 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱাসকলে দাখিল কৰিব পাৰিব আবেদন।
আৰু 17 বছৰ বয়সৰ যুৱক যুৱতীৰ বাবেও আছে এই সুবিধা। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি বিসংগতিক লৈ জৰুৰী নিৰ্দেশনা। নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে আপুনি কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মধ্যবিত্ত পৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ড। 12 জানুৱাৰীৰ পৰা আৰু 12 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ পৰিকল্পনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। এই মুহূৰ্তৰ খবৰ যে এতিয়াৰ পৰা মধ্যবিত্ত পৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। আগন্তুক 12 জানুৱাৰীৰ পৰা আৰু 12 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ পৰিকল্পনা হিমন্ত বিশ্ব চৰকাৰৰ। মাহিলী 30,000 টকা উপাৰ্জন কৰা ব্যক্তিও হ'ব ৰেচন কাৰ্ডৰ হিতাধিকাৰী আৰু প্ৰতি মাহৰ 1 পৰা 10 তাৰিখৰ ভিতৰত ৰেচন দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু ওৱান নেশ্যন ওৱান ৰেচন নীতিৰ আধাৰত ৰেচন দিব চৰকাৰে। এইবাৰ ই-ৰিক্সা চালক লৈ জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে প্ৰশাসনে। নিয়ম নামানিলে প্ৰশাসনে ল'ব কঠোৰ ব্যৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা প্ৰশাসনৰ। গ্ৰামাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ৰাস্তালৈকে চলাব পাৰিব ই-ৰিক্সা। এতিয়াৰে পৰা ই-ৰিক্সা চালকে যধে মধে যাত্ৰী কঢ়িয়াব নোৱাৰিব। নাতি বৰ্হিভূতভাৱে ই-ৰিক্সা চলোৱাৰ ফলত দুৰ্ঘটনা হ'লে ৰুজু হ'ব গোচৰ। বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। এই মুহূৰ্তৰ খবৰ ই-ৰিক্সা চালক লৈ যে এইবাৰ ই-ৰিক্সা চালক লৈ জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে প্ৰশাসনে। নিয়ম নামানিলে প্ৰশাসনে ল'ব কঠোৰ ব্যৱস্থা।